চাওক আমাৰ যিটো প্ৰগ্ৰাম বেচেলাৰ অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স শ্বৰ্ট ফৰ্মত বাগ বুলি কওঁ আমি এই কোৰ্চটো আমাৰ ইট ইজ দ্য 4th year ৰানিং এই কোৰ্চটো ডিজাইন কৰা হৈছে মানে বহুত কেইজন টপ লেভেলৰ মানুহে আমাক এইটো এডভাইচ কৰিছে যিহেতু আমাৰ নিজা ইউনিভাৰ্চিটি আছে স্পেচিয়েলি আমি মেনশ্যন কৰিব লাগে মানে প্ৰফেচাৰ আগৰৱাল DP আগৰৱালা তেওঁ UPSCৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন আছিলে আগৰ আৰু আমাৰ ইয়াতে তেওঁ প্ৰফেচাৰ এমেৰিটাছ তেওঁৰ ছাজেশ্যন লৈ পেলাই আমি কোৰ্চ এটা ডিজাইন কৰিছোঁ এনেকা যে এজন ষ্টুডেণ্টে 10+2 কৰাৰ পাছত তেওঁ যদি তেওঁৰ প্লান আছে যে মই UPSCত যাম সেনেকা ষ্টুডেণ্টৰ কাৰণে এই কোৰ্চটো খুব এপ্ৰপ্ৰিয়েট যে হায়াৰ ছেকেণ্ডেৰী পাছত গ্ৰেজুৱেশ্যনত জইন কৰিব তেতিয়া গ্ৰেজুৱেশ্যনৰ 3 বছৰৰ কোৰ্চ আজিকালি 4 বছৰ হ'ল এই 4 বছৰৰ টাইমত আমি UPSCৰ যিমানখিনি চিলেবাছ আছে সেই চিলেবাছখিনি আমি 8টা ছেমিষ্টাৰত বা আগতে 6টা ছেমিষ্টাৰত আমি স্প্লিট কৰি দিছোঁ যাতে ষ্টুডেণ্টে হোৱাইল হি ইজ গেটিং এ ডিগ্ৰী সেইটো টাইমতে তেওঁৰ UPSCৰ প্ৰিপাৰেশ্যন হৈ যাব চ' এনেকা আমি টিচাৰবিলাকক এনেকৈ এক্সপাৰ্টাইজ তাকে ৰাখিছোঁ আৰু দুটা ছাবজেক্টৰ ওপৰত আমি ফ'কাছ কৰিছোঁ এটা পলিটিকেল ছায়েন্স আৰু এটা ছ'চিয়লজি এই দুটা ছাবজেক্টৰ ফ'কাছ কৰি পেলাই কৰিছোঁ মানে ইন জেনেৰেল দেখা যায় যে ইঞ্জিনিয়াৰ হওক ডাক্তৰ হওক তেওঁলোকেও যদি চিভিল ছাৰ্ভিচ কোৱালিফাই কৰি আছে তেওঁলোকে মেইনলি আল্টিমেটলি নিজৰ ছাবজেক্টটো এৰি পেলাই তেওঁলোকে ছ'চিয়েল ছায়েন্সৰ ছাবজেক্ট লয় চ' এই বস্তুটো আমাৰ নেক্সট হোপফুলি আমি নেক্সট ইয়াৰ আমি ভাল ৰিজাল্ট পাম আৰু এইবাৰ আমাৰ খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট জইন কৰিছে চ' যিহেতু নৰ্থ ইষ্টত এইটো এৱাৰনেছ নাই বা বিভিন্ন ইউনিভাৰ্চিটি ইভেন অল ইণ্ডিয়া লেভেলতো কাৰো নাই এনেকুৱা প্ৰগ্ৰাম ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম যে UPSCৰ কাৰিকুলামটো চিলেবাছত সোমাই দিছে আৰু তেওঁলোকে যেতিয়া গ্ৰেজুৱেশ্যন ল'ব তেতিয়া তেওঁলোকৰ প্ৰিপাৰেশ্যন হৈ যাব চ' মই ভাবোঁ যে ষ্টুডেণ্ট দ'জ হু আৰ ভেৰি মাছ ইণ্টাৰেষ্টেড ফৰ চিভিল ছাৰ্ভিচ যিবিলাকে 10+2 টাইমতে সপোন দেখিছে বা মেট্ৰিকৰ আগতে তেওঁলোকে UPSC যাব বিচাৰিছে সেনেকুৱা ষ্টুডেণ্টৰ কাৰণে ইজ দ্য গল্ডেন অপৰচুনিটি মানে ইট ইজ এ চিম্পল গ্ৰেজুৱেশ্যন বাট ফ'কাছিং UPSC এতিয়া যিকোনো বা যদি ষ্টুডেণ্টে যিকোনো এটা ইনষ্টিটিউশ্যনে ভাবে যে মই গ্ৰেজুৱেশ্যন পঢ়াৰ টাইমত আমি এই বস্তুটোৰ প্ৰিপাৰেশ্যন কৰাম যেনেকৈ আপোনালোকে দেখিছে নীটৰ কাৰণে যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়ে তেতিয়া ষ্টুডেণ্টক নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰোৱা হয় এনেকৈ আমি ফ'কাছ দিছোঁ এইটো ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনে পাব আমি নতুন এটা নাম দিছোঁ এই ষ্টুডেণ্টৰ আমাৰ ফাৰ্ষ্ট বেচৰ ষ্টুডেণ্টে বৰ্তমানে IITত পঢ়ি আছে বিভিন্ন বেলেগ ভাল ভাল ইনষ্টিটিউশ্যনত পঢ়ি আছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী যাব পাৰিব বাট যিহেতু আমি এডমিশ্যনৰ আগত বস্তুটো কাউন্সেলিং কৰি আছোঁ যে তোমাৰ যদি ফ'কাছ থাকে UPSC যোৱাৰ বা এনি কম্পিটিটিভ এক্সামিনেশ্যন এইটো খালি UPSC বুলি নহয় বেলেগ চিভিল ছাৰ্ভিচ বেলেগো বিভিন্ন ধৰণৰ চেণ্ট্ৰেল কম্পিটিটিভ এক্সামিনেশ্যন আছে সেইখিনিতো যাব পাৰিব সেইকাৰণে ইট ইজ পিয়ৰলি ডিজাইন ফৰ কম্পিটিটিভ এক্সামিনেশ্যন আৰু যদি ষ্টুডেণ্টে আনফৰ্চুনেটলি এটা নাপাব তো ষ্টুডেণ্টে সি প্ৰফেশ্যনেল কেৰিয়াৰত সি MBA কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব যিকোনো ছাবজেক্ট কৰিব পাৰিব এইটো এটা পুৰণা কথা যে মানুহে পলিটিকেল ছায়েন্সত গ্ৰেজুৱেশ্যন কৰিছে তো মাষ্টাৰ ডিগ্ৰী পলিটিকেল ছায়েন্স কৰিব এনেকুৱা কোনো কথা নাই আজিকালি চব ইণ্টাৰডিচিপ্লিনাৰী হৈছে ভেৰাইটিজ অফ কোৰ্চেছ আৰ দেয়াৰ ইন মাষ্টাৰ ডিগ্ৰী যিকোনো ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যন কৰি পেলাই যাব পাৰে ফৰ এক্সাম্পল MBA IIMত যদি যায় MBA কৰিবলৈ হি মাষ্ট বি গ্ৰেজুৱেট অনলি চিম্পল গ্ৰেজুৱেট এনি গ্ৰেজুৱেট কেন এপ্লাই চ' এই ষ্টুডেণ্টখিনিক যিহেতু আমি এটা এণ্ট্ৰেঞ্চ টেষ্ট লৈ আছোঁ তাৰ কাউন্সেলিং ইণ্টাৰভিউ হৈ আছে তো এই ষ্টুডেণ্টটোৰ এতিয়া বিলকুল ফ'কাছড ডেট মাই টাৰ্গেট এণ্ড গ'ল ইজ টু UPSC আনফৰ্চুনেটলি নিশ্চয় যদি 50জন ষ্টুডেণ্টো হয় 50জনেতো আৰু UPSCত নাপাব সেই বাকী ষ্টুডেণ্টখিনিকে CS দিব বেলেগ কম্পিটিশ্যন দিব বা বিভিন্ন ধৰণৰ ক্লাৰিকেল জব আছে বিভিন্ন ধৰণৰ কম্পিটিশ্যন দিব চ' এইটো ষ্টুডেণ্ট 3 বছৰত ইমানখিনি স্মাৰ্ট হৈ যাব সে ডেট হি অৰ শ্বি কেন ইজিলি কোৱালিফাই এনি কম্পিটিটিভ এক্সামিনেশ্যন আমি এই বাক কোৰ্চটো BASG এই কোৰ্চটো ইন্ট্ৰডিউচ কৰিছোঁ সেইবিলাক ষ্টুডেণ্টৰ কাৰণে যিবিলাকে ভৱিষ্যতে IAS বা UPSC এক্সাম ক্লিয়াৰ কৰিব বিচাৰে আৰু আমাৰ কোৰ্চটো ডিজাইনটো এনেকুৱা কৰিছোঁ যাতে ষ্টুডেণ্টখিনি গ্ৰেজুৱেশ্যন কৰে লগতে UPSC এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে এই কোৰ্চটোৰ লগতে আমি এই কোৰ্চটো এনেকুৱা ডিজাইন কৰা হৈছে যাতে ষ্টুডেণ্টখিনি এক্সট্ৰাকৈ কোনো কোচিং ল'ব লগা নহয় বাট উই হেভ চাম ছেপাৰেট ক্লাছেছ অলছ' ফৰ IAS এণ্ড IPS এণ্ড অল দ্য কোৰ্চেছ আদাৰ দেন ডেট আমি কি কৰোঁ আমাৰ IAS যি ক্লিয়াৰ কৰিছে আগতে সেইবিলাক মানে কেণ্ডিডেটক আমি ইয়াতে লৈ আহোঁ তেওঁলোকৰ ডাইৰেক্ট ইণ্টাৰেকশ্যন হয় চ' ডেট ষ্টুডেণ্টে আইডিয়া এটা পায় কনফিডেঞ্চ এটা পায় যে কেনেকুৱা ক্লিয়াৰ কৰিব পাৰে বা UPSC অফিচিয়েলছবিলাকৰ আমাৰ ৰেগুলাৰ ক্লাছেছ হয় এভৰি ছেটাৰডে বা এভৰি উইকেণ্ডত আমাৰ ক্লাছ হয় আৰু তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰে চ' ডেট ষ্টুডেণ্টখিনিক এইটো UPSC ক্লিয়াৰ কৰাত তেওঁলোকৰ এটা আইডিয়া এটা আগতীয়াকৈ আহি যায়
চ' ডেট এই কোৰ্চটো কমপ্লিট হোৱাৰ লগে লগে তেওঁলোকে UPSC এক্সাম মানে এপিয়াৰ কৰিব পাৰে বা ক্ৰেক কৰিব পাৰে। ইয়াৰ লগতে আমাৰ কোৰ্চ কাৰিকুলামটোত আৰু কিছুমান মানে ইনপুট সোমোৱা হৈছে, যেনেকুৱা গ্ৰুপ ডিছকাশ্যন বা পাৰ্চনেল ইণ্টাৰভিউ, হাউ টু এপিয়াৰ দ্য পাৰ্চনেল ইণ্টাৰভিউ, তেওঁলোকে কেনেকুৱা কুৱেশ্যন, হাউ টু বি কনফিডেণ্ট, বা লগতে কমিউনিকেশ্যন স্কিল, হাউ টু বিল্ড দ্য কমিউনিকেশ্যন স্কিল, বা তেওঁলোকে কেনেকুৱা কুৱেশ্যনৰ কেনেকুৱা ৰিপ্লাই দিব পাৰে, বডি লেংগুৱেজ, ইভেন সেইবিলাকো আমাৰ ট্ৰেইন কৰা হয়। তেওঁলোকে কেনেকৈ ধৰণৰ মানে ইণ্টাৰভিউ এপিয়াৰ কৰা, তেওঁৰ বডি লেংগুৱেজবিলাক পজিটিভ বডি লেংগুৱেজ বা নেগেটিভ বডি লেংগুৱেজ দুয়োটা আমি সেনেকুৱা ধৰণৰ আমি ইনপুট আমাৰ এই কোৰ্চটোত দিয়া হয়। ইয়াৰ লগতে ষ্টুডেণ্টবিলাকক ধৰক আমি ইণ্টাৰেকশ্যন কৰাৰ কাৰণে আমি ফিল্ড ভিজিটত লৈ যাওঁ, মানে ধৰক গভমেণ্ট অফিচিয়েলছ বা সেইবিলাকৰ লগত যাতে তেওঁলোকে ইণ্টাৰেক্ট কৰিব পাৰে, বা গভমেণ্ট অফিচত কেনেকুৱা ধৰণৰ কাম চলে বা তাৰ হাইৰাৰ্কিটো কেনেকুৱা, সেই গোটেইখিনি হেৰি কৰাৰ কাৰণে আমি কিছুমান ভিজিটতো লৈ যাওঁ। চ' আল্টিমেটলি এই কোৰ্চটো এনেকুৱা ধৰণে ডিজাইন কৰা হৈছে যে ষ্টুডেণ্টখিনি যাতে এই 3 yearsত তেওঁলোকে গোটেইখিনি এটা আইডিয়া এটা পাই যায় যে UPSC এক্সামটো কেনেকুৱা বা UPSCত কেনেকুৱা অপশ্যন আছে, হাউ টু এপিয়াৰ দ্য UPSC এক্সাম, হাউ টু এক্সাম দ্য ক্লিয়াৰ দ্য প্ৰিলি অৰ মেইনছ অৰ PI এজ ৱেল এজ এভৰিথিং। চ' আমি সেই কোৰ্চ কাৰিকুলামটো এনেকুৱা ডিজাইন কৰা হৈছে। ইয়াৰ লগতে আমাৰ ইউনিভাৰ্চিটিয়ে এনেকুৱা এটা অপশ্যন ৰাখিছে, দুখীয়া আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ ইউনিভাৰ্চিটিয়ে সদায় আগৰ পৰা কৰি আছে আৰু এতিয়াও কৰি আহিছে। সেইকাৰণে যিবিলাক ষ্টুডেণ্ট দুখীয়া আৰু মেধাসম্পন্ন বা প'ৰ এণ্ড মেৰিটৰিয়াছ কেণ্ডিডেট, মানে যাৰ পাৰ্চেণ্টেজ 90% এণ্ড এবভ 12ত আছে, তেওঁলোকক আমি ফ্ৰী টিউশ্যন ফিটো আমাৰ ফ্ৰী হয়। যাতে আমাৰ এটা এইম হয়, আমাৰ এটা অবজেক্টিভ হয় ইউনিভাৰ্চিটিখনৰ যে দুখীয়া আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যাতে এটা এডুকেশ্যন ল'ব পাৰে, যিয়ে নেকি দুখীয়া বা তেওঁলোকৰ মেধা আছে বাট পঢ়িব পৰা নাই। সেইখিনিক আমাৰ অনাৰেবল চেঞ্চাৰৰ এটা সদায় মটিভ যে সেইখিনি ষ্টুডেণ্টক যাতে এটা ভাল এডুকেশ্যন দিয়া হ'ব পাৰে। গতিকে যিখিনি ষ্টুডেণ্টৰ 90% এণ্ড এবভ পাৰ্চেণ্টেজ আছে 12ত, তেওঁলোকে আহিব পাৰে আৰু আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ এডমিশ্যন অফিচিয়েলছে তেওঁলোকক কণ্টেক্ট কৰি তেওঁলোকে এডমিশ্যন প্ৰচেছ কৰিব পাৰে। যিখিনি স্কলাৰশ্বিপ প্ৰভাইড কৰা হ'ব গোটেইখিনি তেওঁলোকে ডিছকাছ কৰিব।